ইৰেগুলাৰ ষ্টুডেণ্টক বেয়াই পাই দিয়কচোন তেওঁলোকে প্ৰফেছৰে ভাল নাপায় আৰু মোৰ মাৰ ওচৰত সদায় কমপ্লেইন যে তাই যদি ভালকে পঢ়িলেহেঁতেন সদায় ক্লাছ কৰিলেহেঁতেন তাই খুব ভাল ৰিজাল্ট কৰিলে হয় তো সমাজত এটা কথা আছিল যে উকিলৰ পইচা পাতি নাই হয়তো হয়নে নহয় এজন বা দুজন উকিলহে মানে হেৰি আৰু লেখত ল'বলগীয়া ৰুমত সোমাই গৈছে তাৰপিছত মইতো ভয় বোলা বস্তুটো চিনিয়ে নোপোৱাকে ডাঙৰ হলো সৰুৰ পৰা ছাৰৰ ৰুমত সোমাই গৈ কৈছো ছাৰ মই লগত এডমিশ্যন ল'ব খুজিছো ছাৰে ক'লে তো এডমিশ্যন হৈ গ'ল মই কৈছো নহয় হৈ গ'লেও আপুনি ছাৰ মোক এডমিশ্যন দিব লাগিব মই এইখিনিতে সুধিব কৈছো কেতিয়াবা এনেকুৱা কোনো ঘটনা বা এনেকুৱা কোনো কেছত সোমোৱাৰ পিছত অলপ দিন যোৱাৰ পিছত বা যেতিয়া তাৰ গোটেই বিতংভাৱে জনা যায় তাৰপিছত কেতিয়াবা কোনোবা কেছত এনেকুৱা লাগিছেনে যে ইছ মই এওঁৰ পক্ষত থিয় নোহোৱা হ'লে ভাল আছিল নেকি নমস্কাৰ মই সাগৰিকাই মনৰ খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে এনে এগৰাকী ব্যক্তি যাক মই ব্যক্তিগতভাৱে এজন সমাজ সচেতক বুলি ক'ব বিচাৰোঁ তেখেত যদিও আইনৰ লগতহে জড়িত তথাপিতো সমাজৰ বিভিন্ন বিষয়ক তেওঁ আলোকপাত কৰে আৰু বিভিন্ন বিষয়ক লৈ তেওঁ সদায় সজাগ লগতে দৰ্শককো সজাগ কৰে গতিকে মই সেইকাৰণে তেখেতক এগৰাকী সমাজ সচেতক হিচাপে আজি আমাৰ মঞ্চলৈ আনিছোঁ আমি কথা পাতিব বিচাৰিছোঁ জানিব বিচাৰিছোঁ বিভিন্ন দিশৰ বিষয়ে তেখেতৰ মতামত আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ মই এইখিনিতে ক'ব বিচাৰিছোঁ এয়া মোৰ লগত জোনমণি দেৱী খাউণ্ড প্ৰথমতে মই জানিব বিচাৰিম যে আইনৰ প্ৰতি আইন পঢ়িব লাগিব আইনৰ লগত জড়িত হ'ব লাগিব বা আইনৰ সম্পৰ্কে পঢ়া শুনা কৰিবলৈ অধ্যয়ন কৰিবলৈ কিহে মানে অনুপ্ৰেৰণা যোগালে কেনেকৈ আচলতে সঁচা কথা ক'বলৈ গ'লে মই ডাইৰেক্টলি আইনত আহিম বুলি ভবাই নাছিলোঁ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ মই ইকনমিক্সৰ ষ্টুডেণ্ট আছিলোঁ আৰু বৰ ধুনীয়া ছাবজেক্ট আছিল তাকেতো আৰু ইকনমিক্স ভালো লাগিছিল পঢ়ি ভালো পাইছিলোঁ খুব কিন্তু মানে কি হয় মই কলেজত থকা দিনৰ পৰা ডিবেটিং কৰি ঘূৰি ফুৰো য'ত ত'ত ইণ্টাৰ কলেজবিলাকত তাৰপিছতে নাটক কৰোঁ তেনেকৈও ঘূৰি ফুৰো মই খুব ক্লাছ মিছ কৰোঁ গতিকে মোৰ যিসকল তাৰমানে শিক্ষাগুৰু আছিলে তেওঁলোকে অলপ মোৰ প্ৰতি অসন্তুষ্ট আছিলে ইৰেগুলাৰ ষ্টুডেণ্টক বেয়াই পাই দিয়কচোন তেওঁলোকে প্ৰফেছৰে ভাল নাপায় আৰু মোৰ মাৰ ওচৰত সদায় কমপ্লেইন যে তাই যদি ভালকে পঢ়িলেহেঁতেন সদায় ক্লাছ কৰিলেহেঁতেন তাই খুব ভাল ৰিজাল্ট কৰিলে হয় তাৰপিছত মায়ে এতিয়া কি কৰিব মই আৰু কলেজবিলাকেই পঠিয়াই মোক কলেজৰ পৰাই পঠিয়াই ডিবেট কৰিবৰ কাৰণে ইণ্টাৰ কলেজবিলাকত মই যাবই লাগে গতিকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু দিল্লীলৈও গৈছোঁ নেশ্যনেলো কৰিছোঁ চ' ডিবেট মোৰ খুব নিচা আছিল তাৰমানে ডিবেট কৰি খুব ভাল পাইছিলোঁ তো তেনেকৈ মানে পঢ়োঁতে মই পালোঁ গ্ৰেজুৱেশ্যন যেতিয়া মই হেৰি কৰিলোঁ আৰু থাৰ্ড ইয়েৰ ফাইনেল এক্সামত মই মানে ফাৰ্ষ্ট ক্লাছ নাপালোঁ কথাটো হ'ল যে মই 58.7 নে 8% পালোঁ আচ্ছা তাৰমানে 60% নাপালোঁ তো মোৰ আৰু মানে এনেই অদৰকাৰী মানে কিছুমান মানে জেদ কিছুমান আছিলে অদৰকাৰী একেবাৰে 60% মই কিয় নাপালোঁ এতিয়া কথাটো হ'ল মই ভালকৈ ক্লাছ কৰা নাছিলোঁ মই অকণমান পঢ়াত ঢিলাই দিলোঁ সেইকাৰণে মই নাপালোঁ সেইটো মোৰ গাতেই দোষ কিন্তু মই মানে দোষটো কাক দিলোঁ নাজানো আৰু মানে গতিকে কিয় 60% নাপালোঁ গতিকে মই মাষ্টাৰ্ছ নকৰোঁ তাৰমানে সেইটো মানে জেদ আৰু মানে 60% পালে মই মাষ্টাৰ্ছ কৰিলোঁ হয় মোৰ আছিলে লাইনটো অলপ প্লেনিংটো তেনেকুৱা তাৰপিছত মই IAS দিলোঁ হয় মোৰ প্ৰফেছৰ যিসকল আছিলে তেওঁলোকৰ মানে মোক লৈ সপোন সেইটোৱে আছে যে তাই এদিন ডাঙৰ হ'লে মানে এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব কিবা হ'ব এনেকুৱা আৰু IAS দিব পাৰিব তো তেনেকুৱা ধৰণৰ মই সেইকাৰণে তেওঁলোকৰ সেই আশাটো সেইটো আছিল ময়ো ভাবিছিলোঁ তেনেকৈ যে 60% নাপালোঁ তেতিয়া মানে মই কাৰ ওপৰত সেইটো জেদ উলিয়ালোঁ আৰু গড ন'জ আজিলৈকে মই নিজেও নাজানো তাৰপিছতে মই ঠিক কৰিলোঁ যে নহয় মই আইন পঢ়িম আৰু ডিবেট যিহেতু কৰি ফুৰিছিলোঁ সেইকাৰণে বাকী মানুহবিলাকেও ক'লে পৰিয়ালৰ যে এই ল পঢ়িলে ভাল হ'ব তেতিয়া মানে আমি তেতিয়া ল পঢ়াৰ কথাটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নাছিল এই কাৰণেই মই যোৰহাটৰ ছোৱালী তো যোৰহাট কোৰ্টত আমি উকিল সকলক দেখিছোঁ আৰু দেখোঁ যে তেওঁলোক খুব বেছি আৰ্থিকভাৱে সচ্ছল নহয় তো সমাজত এটা কথা আছিল যে উকিলৰ পইচা পাতি নাই হয়তো হয়নে নহয় এজন বা দুজন উকিলহে মানে হেৰি আৰু লেখত ল'বলগীয়া গতিকে আমাৰ
মানে এটা হেৰি কথা আৰু এতিয়া মানে তেনেকুৱা ধৰণৰ মানুহে কোৱাকুই কৰে আৰু যে উকিলৰ পইচা পাতি নাই, লাভ নাই উকিল হৈ। গতিকে মই ভাবিলো যে এইটো পইচা পাতি যদি নায়েই একো, এইটো প্ৰফেশ্যন কৰি যদি একো লাভেই নাই, তেতিয়াহ'লে মই এইটোলৈ কিয়নো যাওঁ, গতিকে নাযাওঁ আৰু তেনেকেই ভাবি আছিলো, কেতিয়াও ভবা নাই ল পঢ়িম বুলি। তাৰপিছত এইটো মোৰ ডেষ্টিনি বুলিয়ে ক'ব লাগিব আচলতে। আই বিলিভ ইন ডেষ্টিনি, আচলতে সেইটোৱে মোৰ হ'ব লগা আছিল চাগে। ত' মই গৈ আপোনাৰ আইনৰ ছাত্ৰ হলোহি, আহি পেলাই গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজত আহি তাকো মোৰ এডমিশ্যনো হৈছে লেট এডমিশ্যন। মই অলপ মানে জোৰ কৰিয়ে এডমিশ্যন লৈছো, এনেকুৱা নিচিনা হলহি আহি পেলাই। কলেজ ক'ত আছিলে বাৰু? মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কৰা, যোৰহাটৰ। তাৰপিছত ক'ত ঘৰ? মোৰ নেহেৰু পাৰ্ক। নেহেৰু পাৰ্কত। আৰু ভিন্দৰ ঘৰ ক'ত? এওঁৰ ঘৰ জাজি জামুগুৰি বামুণ গাঁৱত। গতিকে এওঁক মই ইউনিভাৰ্চিটিতে লগ পালো, আহি আচলতে লগ পঢ়োতেই। ত' ইউনিভাৰ্চিটি ল কলেজত তেতিয়া এডমিশ্যন হৈয়ে গৈছিল মই যেতিয়া আহিলো। তাৰপিছত তেতিয়াতো আমাৰ কমিউনিকেশ্যন অলপ বেয়া আছিল ন, ইমান মোবাইলৰ যুগো নহয়। তেতিয়া মই কোনোবা এজন আকৌ পটককৈ গুৱাহাটী অহাও এটা ডাঙৰ কথা। আজিহে আমি খাউতকে অহা যোৱা কৰো, আজিকালি কোনো কথাই নহয়। তেতিয়া আমি বাছত টিকেট কাটি নাইট চুপাৰত গুৱাহাটীলৈ অহাটো এটা ডাঙৰ মানে কথা। আকৌ মোৰ ঘৰত মানুহ নাই, মোৰ লগ নাই ইউনিভাৰ্চিটি আহিবলৈ, ময়ে ডাঙৰ ঘৰৰ। মোৰ দাদা ভাইটি নাই, ভন্টি বাকী কেইজনী, মা দেউতাইও ইমান এটা নাজানে। গতিকে মই মানে কেনেকুৱাকে জোৰা টাপলি মাৰি গুৱাহাটীলৈ আহিছো। আৰু তেতিয়া ইউনিভাৰ্চিটি প্ৰিন্সিপাল আছিল হেৰি, ছাৰৰ নামটো পটকৈ পাহৰি গৈছো এতিয়া মই। চ' ছাৰৰ তাতে মই মানে সোমাইছো। তাৰপিছত ছাৰ খুব খঙাল আৰু খুব ডাঙৰ পাৰ্চনেলিটি আছিলে। ত' ছাৰৰ তাত সোমাওতে মানে চবেই মোক কৈছে যে ভয় খাইছে, মানে কৈছে কেনেকুৱা ষ্টুডেণ্ট আহিছে পটককে প্ৰিন্সিপালৰ ৰুমত সোমাই গৈছে। তাৰপিছত মইতো ভয় বোলা বস্তুটো চিনিয়ে নোপোৱাকে ডাঙৰ হলো সৰুৰ পৰা। ছাৰৰ ৰুমত সোমাই গৈ কৈছো, ছাৰ মই ল'ত এডমিশ্যন ল'ব খুজিছো। ছাৰে ক'লে তোৰ এডমিশ্যন হৈ গ'ল। মই কৈছো নহয়, হৈ গ'লেও আপুনি ছাৰ মোক এডমিশ্যন দিব লাগিব। কৈছে মই কেনেকে দিম তোমাক? মই গোটেই মোৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ চাৰ্টিফিকেটছবোৰ দিছো, বেষ্ট ডিবেটৰ চবতে। ত' সেইবিলাক চাৰ্টিফিকেটছ দিছো, দি পেলাই কৈছো এইখিনি চাৰ্টিফিকেট, আৰু নেক্সট টাইম মোৰ ৰিজাল্টটো খুব ভাল, মানে মই ফাৰ্ষ্ট ক্লাছে নাপালো, এনেইতো মোৰ পাৰ্চেণ্টেজ খুবেই ভাল, বাকীবিলাকত মোৰ খুব ভাল আছিলে। তাৰপিছত ছাৰ মই পেশ্বনেট, তেতিয়া আৰু পেশ্বনেট, মই ইফালে ল পঢ়িম বুলি ভাবাই নাই। ছাৰক কৈছো ছাৰ মই পেশ্বনেট টু ষ্টাডি ল। ছাৰেও চাই পেলাই কৈছে যে ছোৱালীজনীটো চুকাই ছোৱালী, ভালেই ৰিজাল্ট কৰিছে, এক্সট্ৰা কাৰিকুলাৰ ইমান বিলাক আছেও। ত' তেওঁ ক্লাৰ্কজনক মাতি আনিলে, মাতি আনি কৈছে তাইক ফৰ্ম এখন দিয়া। মানে হ'লগৈ শেষত গৈ হ'লগৈ, যেনে তেনে ল পঢ়াটো হ'লগে। তাৰপিছত আৰু লয়ে মোৰ লাইফ নিচিনা হৈ গৈছে আৰু এতিয়া। এতিয়াওতো প্ৰেক্টিচ চলিয়ে আছে, মানে একদম পূৰ্ণ গতিত আৰু সকালতিটো চলি আছে। মই এইখিনিতে সুধিব খুজিছো, কেতিয়াবা এনেকুৱা কোনো ঘটনা বা এনেকুৱা কোনো কেছত সোমোৱাৰ পিছত, অলপ দিন যোৱাৰ পিছত, বা যেতিয়া তাৰ গোটেই বিতংভাৱে জনা যায়, তাৰপিছত কেতিয়াবা কোনোবা কেছত এনেকুৱা লাগিছেনে যে ইছ, মই এওঁৰ পক্ষত থিয় নোহোৱা হ'লে ভাল আছিল নেকি? লাগিছিলে বাৰু? মোৰ অহা নাই তেনেকুৱা। তাৰমানে মই প্ৰথমতে কেছটো লওঁতেই ভাবি চিন্তি লওঁ, যিকোনো কেছ মই নলওঁ। যিকোনো কেছ, যিমান বেছি মানুহে ফিজ টিজ বা পইচা পাতি অফাৰ নকৰক কিয়, মই যিকোনো কেছেই নলওঁ। আৰু মই প্ৰথম লওঁতেই মানে মানুহজনকো ষ্টাডি কৰোঁ, কেছটো ভালকে ষ্টাডি কৰোঁ, আৰু মই যেতিয়া দেখো যে নহয় মই এইৰ পক্ষত থিয় হোৱা উচিত হয়, মই তেতিয়াহে সেই কেছটোৰ সেই ক্লায়েণ্টজনৰ পক্ষত থিয় হওঁ। আৰু যাৰ পক্ষত মই থিয় হওঁ, মোৰ সেইটো হেৰি থাকে, তাৰমানে এটা যে মই যেনে তেনে মোৰ ক্লায়েণ্টক জাষ্টিচ দিয়াবই লাগিব, তেনেকুৱা এটা ডিটাৰমিনেশ্যন থাকে মনত। গতিকে মই কেছৰ ক্ষেত্ৰত মানে প্ৰথম লওঁতেই সাৱধান। নহয়, কিন্তু মানে কি হয়, মানুহে কয় যে ডাক্তৰ আৰু উকিলৰ আগত কেতিয়াও মানে মিছা কথা ক'ব নাপায়, সেইটো কয়। কিন্তু কেতিয়াবাতো কোনোবাই ফাঁকি দিয়েও চাগে। দিয়ে, কিন্তু মই ধৰা পেলাওঁ। তেওঁলোকে ফাঁকি দিলেও মই মানে, আৰু খুব মোক ভয়ো কৰে সেইকাৰণে ক্লায়েণ্ট বহুতে, মই খুব বেয়াকে গালি পাৰো। চ' এইবিলাক এইটো কথা নহয়, মিছা কথা নহ'ব, সঁচা কথা কওঁ। মই দোষীকো বচাই পাইছো, যে যি মোৰ আগত সঁচা কথা কৈছে। ধৰক মই পক্সৰ কেছো লৈছো, মানে শিশুৰ হেৰিয়ৰ কেছো লৈছো। ত' সেই কেছটোত মই এইকাৰণেই তেনেকুৱা কেছ লৈছো, য'ত মই দেখা পাইছো যে আচলতে তেওঁক ফচুৱাহে হৈছে, তেওঁ আচলতে সেই কামটো কৰা নাছিলে। যেতিয়া মই জেৰা কৰি 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 গম পাওঁ যে তেওঁ কোৱা কথাটো সঁচা, গোটেই বস্তুখিনি আছে, তেতিয়াহে মই তেওঁৰ পক্ষত থিয় হৈছো। নহ'লে মই কেতিয়াও, মই আৰু প্ৰথমতে মোৰ ফাৰ্ষ্ট
মই প্ৰথমতেতো জনা নাছিলো ইমান লৰ মেৰপেচ বিলাক সম্পৰ্কে তেতিয়া আৰু প্ৰিন্সিপাল তেতিয়া মই অলপ ছচিয়েলি কনচাৰ্ণ মানুহ আছিলো চ' প্ৰিন্সিপাল আছিল যে মই কোনো ধৰ্ষণকাৰীৰ পক্ষে কথা নকওঁ কোৰ্টত মই কেতিয়াও কেছ নেখেলো গতিকে মই তেতিয়া একেবাৰে এটাও কেছ লোৱা নাই আৰু তেনেকুৱা কেছ যদি কোনোবাই মোক বিচাৰি পেলাই আহেও মই তেতিয়া আমাৰ অন্যান্য চিনিয়ৰ এডভকেটসকল তেওঁলোকৰ ওচৰলৈ পঠাই দিওঁ মই নলওঁ ক্ষমা কৰিব আপোনালোক তেওঁলোকৰ ওচৰলৈ যাওক মই পঠাই দিওঁ তেতিয়া নলৈছিলো কিন্তু পিছত এটা দুটা কেছ মই লৈছো যিকেইটাত মই গম পাইছো এতিয়া সেইটোও হয় আমি কেতিয়াবা আইনত সোমালেহে গম পাওঁ যে যিটো আমি পটককৈ চকুৰ আগত দেখি দেখো সেইটো নহয় ভিতৰত আৰু বহুত কথা তেনেকুৱা কেছ তেতিয়া মই লওঁ তাৰমানে